এটি ব্যক্তি আদিবাসী ব্যক্তি তেখেতলোকে 200 বছৰ আগতে অসমলৈকে আহিছিল আৰু তেখেতলোকে চাহ শিল্পক আগুৱাই বিশ্বৰ দৰবাৰত অসমৰ নাম প্ৰতিষ্ঠা কৰিছিল। কিন্তু অত্যন্ত দুখৰ কথা যে আজিলৈকে এই মানুহখিনিয়ে কেইবা লাখ মানুহে আজিলৈকে এডোখৰ মাটিৰ নিজৰ নামত পট্টা কৰিব নোৱাৰিলে আৰু তাৰ কাৰণে মানুহখিনিৰ বহুত অসুবিধা হৈছিলে, বহুত অসুবিধা হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাত বিল পাছ কৰি যিসকল আমাৰ বাগানৰ বনুৱা বা চাহ শ্ৰমিক তেওঁলোকে য'ত বৰ্তমান আছে সেইখিনি মাটিক তেওঁলোকে সেইখিনি মাটিৰ তেখেতলোকে পট্টা পাব তাৰ ব্যৱস্থা কৰিছিল। আজি প্ৰায় 5,000ৰো অধিক ব্যক্তিক পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচী আৰম্ভ কৰিব। পৰৱৰ্তী সময়ত অসমৰ যিসকল বনুৱা ভাই বন্ধু আছে তেখেতলোকৰ মাটিৰ পট্টা পোৱাৰ ব্যৱস্থা কৰা হ'ব। এই কথাটো অলপ আচলতে এইটো এটা মানৱীয় দৃষ্টিভংগীৰে চাব লাগিছিল বহুত আগতেই। মানে আকৌ কৈছোঁ 200 বছৰ এটা পৰিয়াল বা এটা লিগেচি, এটা ফেমিলি বা এটা জনগোষ্ঠী বা এটা জাতি ক'ত থাকিলে, চৰকাৰী মাটিত থাকিলে বা বাগানৰ মালিকৰ মাটিত থাকিলে তেওঁলোকৰ কাৰণে কোনো চিন্তা নকৰিলে। চিন্তা কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেওঁলোকৰ কাৰণে চিন্তা কৰিলে আমাৰ ভাৰতীয় জনতা পাৰ্টী বা NDA চৰকাৰে। গতিকে তেখেতসকল আজি ইয়ালৈ আহিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচী আৰম্ভ কৰিব। প্ৰায় 79 বাৰ হ'ব চাগে প্ৰধানমন্ত্ৰী অসমলৈ অহা। সেইটোতো ৰেকৰ্ড, ক'বলৈ দিগদাৰে হয়। আজি আহে কাইলৈ আহে, ক'বলৈ সংখ্যা হিচাপ কৰি থবলৈ দিগদাৰ। আগতে তেনেকুৱা প্ৰধানমন্ত্ৰী কেতিয়াও অহা নাছিল। 10 বছৰ অসমৰ সাংসদ এগৰাকী দেশৰ প্ৰধানমন্ত্ৰী আছিল, কিন্তু অসমলৈকে আহাই নাছিল। অসমত নৈশ যাপনটো দূৰৰ কথা আছিল। ৰাতিপুৱা আহে, আবেলি আহে, যদি 2 বছৰত এবাৰ আহিছিল বা 3 বছৰত এবাৰ আহিছিল। প্ৰধানমন্ত্ৰীয়ে বছৰত অতি কমেও 6-7 বাৰ মিনিমাম আহে, 5-6 বাৰটো আহেই আৰু নৈশ যাপন কৰে। তেখেতে নৰ্থ ইষ্টক ভাল পায়, উত্তৰ পূৰ্বাঞ্চলক অত্যন্ত ভাল পায়। তেখেতৰ কথাৰ পৰা কামৰ পৰা পৰিস্ফুট হয়, প্ৰতীয়মান আমি যাব পাৰোঁ। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমৰ ৰাইজে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে সদায় মৰম দিয়ে, এইবাৰো ব্যতিক্ৰম নহ'ব।